এইটো বহুত ডাঙৰ কথা। হনুমানক উপহাৰ স্বৰূপে মাতৃ সীতাই অত্যন্ত মূল্যৱান হাৰ এডাল উপহাৰ দিছিলে ৰাজসিংহাসনত বহাৰ পিছত। আৰু হনুমানে প্ৰত্যেকটো মুকুতা দাঁতেৰে কামুৰি কামুৰি এনেকে ফটাই ফটাই গোটেই মালাধাৰে বিকৃত কৰি পেলালে। কোনোবাৰ দৃষ্টিত বনৰ বান্দৰেনো মুকুতাৰ মালা কি মূল্য বুজে। কিন্তু যেতিয়া হনুমানক সোধা হ'ল, হনুমানে চাইছিল যে মই কামুৰি কামুৰি চালো ইয়াৰ ভিতৰত ৰাম আছে নে নাই। দেখিলো যে ৰাম নাই দেখোন। য'ত ৰামেই নাই তাতে মোৰ কাম নাই সেইটো বস্তু। হাম ৰাম জি কি ৰাম জি হামাৰে হায়, খুব ধুনীয়াকে ভজন গায়। মই ৰামৰ ৰাম মোৰ, মই তোমাৰ তুমি মোৰ। ভগৱানে ভাগৱততে খুব ধুনীয়াকে উল্লেখ কৰিছিলে, সিও ভৈলা মোৰ ময়ো ভৈলো তাৰ। ভগৱানৰ বাণী দেই প্ৰভু, যে একান্ত চিত্তে সম্পূৰ্ণ শুদ্ধ হৃদয়েৰে সমৰ্পিত মনোবৃত্তিৰে কল্যাণকাৰী চিন্তাৰে আপুনি যদি নিজকে ভগৱানৰ ওচৰত সমৰ্পিত কৰিব পাৰিছে, তেতিয়াহ'লে আপোনাৰ ভক্তিক ভগৱানে স্বীকাৰ কৰিব। অন্যথা আপোনাৰ কুন্তী দেৱীয়ে সদায় ৰাতিপুৱা এপাহ পুষ্প লৈ পেলাই ভগৱানৰ মন্দিৰলৈ যায়। যি পালে আৰু গা ধুই উঠি যি পালে। এদিন দেখিলে যে এপাহ সুগন্ধিযুক্ত পদুম ফুল হাতত লৈ কুন্তী দেৱী মন্দিৰলৈ আহিছে। গান্ধাৰী বোলে তুমি কলে যোৱা? বোলে মই কৃষ্ণ মন্দিৰলৈ যাওঁ, ভগৱানৰ মন্দিৰলৈ যাওঁ। গান্ধাৰীয়ে পুত্ৰ দুৰ্যোধনক কলে, বোলে দুৰ্যোধন, কাইলৈ প্ৰাতঃতে মই যেতিয়া মন্দিৰলৈ যাম, তুমি মোক সোণৰ ফুল অলপ আনি দিবা। মই ভগৱানক সোণৰ ফুলেৰে পূজা কৰিম কালি। কুন্তীয়ে যদি বনৰ পৰা ছিঙি নিয়া এপাহ পদুম ফুলেৰে পূজিলেই ভগৱান তেওঁৰ প্ৰতি ইমান সুপ্ৰসন্ন হৈ যায়, মই সোণৰ ফুলেৰে পূজা কৰিম। হ'ব, যোৱা আজ্ঞা মাতা। দুৰ্যোধনে কি কৰিলে? মাতৃৰ বাক্য পালন কৰিলে। পিছদিনা ৰাতিপুৱা কুন্তী দেৱীয়ে এপাহ পুষ্প লৈ পেলাই পুজিবলৈ যাব ওলালে, আৰু ভগৱান সাক্ষাৎ তেওঁৰ সন্মুখত আহি বিষ্ণু থিয় হ'ল। যে আই, মোক ইয়াতেই দিয়া তোমাৰ পুষ্প। বোলে এইটোতো মই মন্দিৰতহে দিওঁ তোমাক। বোলে আজি বোলে মন্দিৰলৈ যাব নালাগে। বোলে কিয়? বোলে দুৰ্যোধনে এনেকে সোণৰ ফুলেৰে ঢাকি ঢকিলে, তাতে তোক সোমাবলৈ মোৰো জাগা নাই, আৰু তুমি ক'ৰ পৰা সোমাবা? সেইকাৰণে মই নোসোমালোৱে আজি মন্দিৰত। কিন্তু তোমাৰ এই যি ভক্তিযুক্ত মোক যিখিনি পুষ্প তুমি দিয়া, সেইখিনি মোৰ কাৰণে বহুত মূল্যৱান, আৰু সেইখিনিতো মই ল'বই লাগিব। সেইকাৰণে মই বাটতে ৰৈ আছো, তুমি আহিবা। তোমাৰ ভক্তিযুক্ত পুষ্পপাহ মই গ্ৰহণ কৰিম। সোণৰ ফুলেৰে একদম গুৰুআসনৰ পৰা হেৰিলৈকে যেতিয়া ঢাকি ৰাখিছে, যে ভগৱানেই সোমাব নোৱাৰে, তাত আৰু ভক্ত। তাৰমানে ইয়াৰ অৰ্থটো এইটোৱেই যে আপুনি কি দ্ৰব্যৰে ভগৱানক সন্তুষ্টি কৰিব, সেই দ্ৰব্যসমূহৰ লগত আপোনাৰ যদি মানসিকতাৰ যদি কিবা সম্পৰ্ক আছে, ভক্তি শ্ৰদ্ধা। সেইকাৰণে মানে দ্ৰৌপদী যিদিনাখন দেখিলে যে দুৰ্বাসাৰ অভিশাপত আজি সমগ্ৰ পঞ্চপাণ্ডৱ বিনাশ হৈ যাব, অদুশেষত তেওঁ ভগৱানক স্তুতি কৰিলে, হে প্ৰভু, আজি তোমাৰ ব্যতিৰেকে, কাৰণ মোৰ অক্ষয় পাত্ৰ আজি মই খাই ধুই থৈ দিছো। যেতিয়ালৈকে দ্ৰৌপদীয়ে অক্ষয় পাত্ৰ নোধুৱে, নপখালে, তেতিয়ালৈকে সেই অক্ষয় পাত্ৰৰ পৰা যিমানে ইচ্ছা সিমানেকে তেওঁ দিব পাৰে। কিন্তু আজি এনেকুৱাহে ঘটনা ঘটিলে যে সেই অক্ষয় পাত্ৰ আজি তেওঁ ধুই পখালি ৰাখিলে। আৰু দুৰ্যোধন আৰু দুঃশাসনে দুৰ্বাসাক এনেকুৱা এটা সময়ত পঞ্চপাণ্ডৱৰ ওচৰলৈকে প্ৰেৰণ কৰিলে যে আমাৰ ভাইকেইজন বনবাসত আছে, তুমি খবৰলৈ আহা। আৰু দুৰ্বাসা আহি কিনে কলে যে যুধিষ্ঠিৰক কবা আমি আহি আছো স্নান কৰিবলৈ, খোৱাৰ প্ৰবন্ধ কৰিব লাগিব। ভগৱান কৃষ্ণ আহি ওলাল, আহি দ্ৰৌপদীক সুধিলে
বোলে কি হৈছে তোমাৰ, বোলে মোৰ এনেকুৱা এনেকুৱা, বোলে তোমাৰ কি হৈছে সেইবোৰ মই পিছত শুনিম, মোৰ বুঢ়াত ভোক লাগিছে, আগতে মোক খাবলৈ দিয়া। বোলে প্ৰভু সমস্যা সেইটোৱেই, বোলে মই সেইবোৰ সমস্যা পিছত শুনিম, প্ৰথমতে মোৰ ক্ষুধাটো তুমি নিবাৰণ কৰা, নিবৃত্তি। কান্দিব ধৰিলে চৰণত পৰি যে প্ৰভু, মোৰ যি ক্ষমতা, এগৰাকী যজ্ঞত জন্ম হোৱা যাজ্ঞসেনী দ্ৰৌপদীৰ যি ক্ষমতা, প্ৰভু কলাইসকল, দ্ৰৌপদী যোনি সম্ভৱা নহয়, কোনো মাতৃৰ গৰ্ভত তেওঁৰ জন্ম হোৱা নাই, যজ্ঞৰ কুণ্ডত যাৰ জন্ম হৈছে যাজ্ঞসেনী। গতিকে তেনেকুৱা শক্তিশালী এগৰাকী নাৰী, যি দ্ৰৌপদীৰ কেশত দুৰ্যোধনে ধৰিলে কাৰণে, দুঃশাসনে ধৰিলে কাৰণে গোটেই 100 পুত্ৰ বিনাশ হৈ গ'ল পাণ্ডৱ কৌৰৱ। ইমান শক্তিশালী নাৰী দ্ৰৌপদী। মানে শালংকৃতা বৰনাৰীবিলাকে সদায় কেশ বান্ধি ৰাখে, মানে সংযমতাৰে। এবাৰ লক্ষ্মী আহে, কি দেৱী ৰুক্মিণী আৰু ভগৱান কৃষ্ণ এনে কথা পাতি আছিল। সেই সময়ত ৰুক্মিণী আয়ে চুলি ধুই পেলাই ঘৰৰ ভিতৰতে চুলিৰ প্ৰসাধন কৰি আছিল। ভগৱান অন্তঃপুৰত গৈ খুব চলে পৰিহাসে ৰুক্মিণীক এনেকুৱা কিছুমান কথা ক'লে, সেই কথাত ৰুক্মিণী মুধাচুত হৈ গ'ল, বেহুচ হৈ গ'ল শুনি শুনি। যেতিয়া বেহুচ হৈ পৰি গ'ল, তেতিয়া ভগৱান কৃষ্ণই তেওঁক পৰি নোযোৱাকে ধৰিলে। কিন্তু সেই সময়ত ৰুক্মিণীৰ চুলি খোলা আছিলে, আৰু এগৰাকী মহিয়সী নাৰীৰ চুলি, খোল খাই যোৱা চুলি মাটিত পৰিব কাৰণে, মাটিত পৰিলেই অনৰ্থ হ'ব, মাটিত পৰিব নোৱাৰে। সেইকাৰণে ভগৱানে তৎক্ষণাৎ চতুৰ্ভুজী ৰূপ ধাৰণ কৰি দুখন হাতেৰে ৰুক্মিণীক ধৰিছিল আৰু দুখন হাতেৰে কেশ বান্ধি সংযত কৰি ৰাখিছিল। প্ৰভু অকল মনত ৰাখে। আজিকালি ফেশ্বন হৈছে চুলি মেলি ফুৰা, সেইটো বেলেগ কথা বাৰু, কিন্তু শালংকৃতা বৰনাৰীসকলে কেশ বন্ধন কৰি ৰাখে। দ্ৰৌপদীয়ে কৈছিল সেইকাৰণে যে মোৰ এই সংযমী কেশ, হে দুঃশাসন, তুমি ইয়াতে ধৰি পেলাই মোক খুলি পেলালা, ৰাজ দৰবাৰলৈকে খোলা কেশেৰে মোক তুমি লৈ আহিলা, ময়ো এই কেশ সিদিনাখনহে বান্ধিম, তোমাৰ ৰক্তেৰে মই যিদিনাখনলৈকে এই কেশ নোধোঁ। আৰু সেইটোৱে ধ্বংস সিদিনাখনৰ পৰাই আৰম্ভ, কুৰুক্ষেত্ৰ বিনাশ। সেইকাৰণে সেই প্ৰভুসকল যে ঈশ্বৰ পুৰুষেও, সেইকাৰণে এনেকুৱা সামৰ্থ্যশালী পুৰুষসকলৰ, বিধৰ্মী পুৰুষসকলৰ সেৱা ঈশ্বৰ পুৰুষে কেতিয়াও গ্ৰহণ নকৰে। দুৰ্যোধন দুঃশাসনৰ সেৱা ভগৱানৰ ল'বলগীয়া নাই, কিন্তু পৰম পবিত্ৰ মনৰ বিদুৰৰ সেৱা ভগৱানে গ্ৰহণ কৰিছে। তেওঁৰ পত্নী শোভাগাই দিয়া তেওঁৰ বাকলিকেইটাই ভগৱানৰ কাৰণে পৰম অমৃত আছে। গতিকে ভক্তিত বাহ্যিকতাৰ কোনো কাৰণতে স্থান নাই। ভক্তিত আভ্যন্তৰীণ আপোনাৰ মনৰ স্থিতি কি, সেইকাৰণে আপুনি নিৰ্ণয় কৰিব নোৱাৰে আচলতে কোনজন ভকতে কি সেৱা কৰিছে। আপুনি মই ইয়াক নিৰ্ণয় কৰিব নোৱাৰো, আমাৰ সামৰ্থ্যৰ বাহিৰত। সেইকাৰণে ভক্ত দেখিলেই ভক্তৰ প্ৰতি প্ৰণিপাত জনোৱাটো প্ৰত্যেকগৰাকী ভক্তৰে নিয়ম। যে আপুনি কি কৰিছে কি কৰা নাই সেইটো মোৰ বিচাৰ্য নহয়, কিন্তু আপোনাক মই ভকত বুলিয়ে সেৱা কৰিছো। যদি মোৰ এই সেৱা গ্ৰহণ কৰিব পৰাৰ সামৰ্থ্য আপোনাৰ আছে, তো আপুনি গ্ৰহণ কৰিব। যদি গ্ৰহণ কৰিব পৰা সামৰ্থ্য নাই, তেতিয়াহ'লে তাৰ পৰিণাম আপুনি ভোগ কৰিব। হীৰা নয়নৰ নিৰধাৰাৱে বৈ, শোকত আকুল ভাৱে, কতহ কাকুতি কৰিয়া কান্দন্ত, ধৰিয়া কৃষ্ণৰ পাৱে। আর ইহেন অরুণত চরণ দুখানি, তেজি জীব কোন হতে।
মাধৱ বান্ধৱ নৱধা সমূলি নিও কমুক লগতে। একেটাই মাত্ৰ প্ৰাৰ্থনা যে মোক তুমি লগত লৈ যোৱা, মোক তুমি লগত লৈ যোৱা। ৰাম এহি বুলি পাৱে পুৰিয়া কান্দন্ত, ঐ অনেক কাৰুণ্য ভাৱে। দশ দিশে দুখে দেশন্ত আন্ধাৰ, চেতন নাই কে গাৱে। অস্থিৰ হৈ গল উদ্ধৱ, ব্যাকুল হৈ গল, ধৈৰ্যহীন হৈ যাবলৈ যেন পৰিস্থিতি। কি হব এতিয়া যদি মোক লগত লৈ নাযায় ভগৱানে? তেওঁ যদি অকলে গুচি যায় তাহলে মোৰ অৱস্থা কি হব? মই কাক লৈ জীয়াই থাকিম? আজিৰ পৰা মই কাৰ কৰ্ম সাধন কৰিম? হে ৰাম ভকতৰ দুখ দেখি ভগৱন্ত, ভৈলন্ত নেত্ৰ সজল। অসন্তোষে কিছু চপৰাইলা মাথ, সংকোচ মুখ কমল। শুনা নৰ লোক মহন্তৰ শোক, দেখা দুখ কেন মতে। ধন জন যত জীৱন যৌৱন, জানা সবে অশাশ্বত। উপদেশ অকমান আহিছে আৰু উপদেশত খুব গুৰুত্বপূৰ্ণ কথা কৈছে যে হে মহন্তসকলৰ দুখ ক'ত আপোনালোকে চাওক। ধন জন জীৱন যৌৱন এইবিলাক অশাশ্বত, এইবিলাক মিছা। অশাশ্বত শব্দৰ অৰ্থটো হ'ল কি? মিছা। ধন আজি আছে কাইলৈ নাই, যৌৱন আজি আছে কাইলৈ নাই, জীৱনটো জলৰ ৰেখা, আজি আছে কাইলৈ নাই। এইবিলাক অশাশ্বত বস্তু। কিন্তু আচৰিত কথা যে আমি এইবিলাকক অশাশ্বত বুলি জানিও, মিছা বুলি জানিও, অনিত্য বুলি জানিও আমি কিন্তু এইবিলাকৰ পৰা মোহাচ্ছন্ন হবলৈ পৰা নাই। ইয়াত সেইকাৰণে কৈছে ৰাম পুত্ৰ পৰিবাৰ সকলে অসাৰ, তাতে কনাতে কমায়া। খনেক থাকিয়া খনেকে অন্তৰৈ, সাম্যকে মেঘৰ ছায়া। এইবিলাকৰ প্ৰতি, এইবিলাক মেঘৰ ছায়া বুলি কৈছে। কোনবিলাক? ধন জন পুত্ৰ পৰিবাৰ অশাশ্বত। বাপসকল, মই এটা বিশেষ কথাৰ পৰা আৰম্ভ কৰিছো অলপ আগে, গোস্বামী তুলসীদাসৰ কথা। গোস্বামী তুলসীদাসে ৰত্নাৱলী বুলি এগৰাকী তেওঁৰ ছোৱালীক পত্নী হিচাপে গ্ৰহণ কৰিছে। ৰত্নাৱলী দেখিবলৈ ইমানেই ধুনীয়া আছিল, সৌন্দৰ্যশালী, সেইকাৰণে তেওঁক নোচোৱাকে তুলসীদাস থাকিব নোৱাৰে। তুলসী গোস্বামী আছিল তেতিয়া। তেওঁ যজমানী ব্ৰাহ্মণ পণ্ডিত এগৰাকী আছিল। গতিকে তেওঁ কৰবালৈ পূজা পাতল কৰিব গলেও বেছি সময় নাথাকে আৰু পূজা শেষ হোৱাৰ লগে লগে তুৰন্তে ঘৰলৈ আহে আৰু পত্নীৰ শ্ৰীমুখ দৰ্শন কৰি থাকে। বাছ ইমানে কাম। পত্নীক নোচোৱাকে তেওঁ থাকিব নোৱাৰে। এদিন তেওঁ কৰবাৰ পৰা আহি দেখিলে যে ঘৰটো বন্ধ কৰা আছে। ঘৰ খুলি গৈ পত্নীক ইফালে মাতিলে, ৰত্নাৱলী ৰত্নাৱলী, নাই, নেদেখে। ওচৰৰ মানুহ সুধিলে যে আমাৰ ৰত্নাৱলী ক'ত গ'ল? বোলে মাকৰ ঘৰলৈ গ'ল, দেউতাকে তেওঁক নিবলৈ আহিছিলে, লৈ গুচি গ'ল আৰু আমাক কৈ গৈছে যে তেওঁ আহিব সোনকালে, কিবা এটা বিশেষ কামত গৈছে। বাছ এইখিনি কথা শুনিবলৈহে পালে তুলসী গোস্বামীয়ে জোৰে বস্তুটোতে থৈ চিধা একদম শহুৰেকৰ ঘৰলৈ বুলি বাট পোনালে।
বিৰাট প্ৰচণ্ড ৰ'দ, গোটেই দিনটো ৰ'দে ৰ'দে খোজকাঢ়িছে। অলপ পিছত প্ৰচণ্ড বৰষুণ আহিলে, বৰষুণত তিতি তিতি গতি কিন্তু অৱৰুদ্ধ, গৈয়ে আছে, ৰোৱা নাই। বৰষুণ কাৰণে যে ক'ৰবাত জিৰাব, ৰ'দ কাৰণে যে ক'ৰবাত ছাঁ ল'ব, এনে নাই, গৈ আছে। পত্নীক দেখিব লাগে সোনকালে। গৈ গৈ এটা প্ৰচণ্ড নদী দেখিছে, বাৰিষা, ভৰ বাৰিষা। সেই নদী সাঁতুৰি পাৰ হৈ দিছে, ক'বই নোৱাৰে। আৰু এনেকে গৈ গৈ পুৱতি নিশা গৈ পত্নীৰ ঘৰ পাইছে। শহুৰে ঘৰে ওখ বেৰ আছিলে, বেৰ পাৰ হৈ গৈ পেলাই দুৱাৰত টোকৰ দিছে। দুৱাৰ খুলি শহুৰেকৰ মানুহ দেখে যে তুলসী গোস্বামী। আৰে জোঁৱাই, কিয় তুমি এনেকে আহিলা? কৈছে ৰত্নাৱলীক নেদেখি মই থাকিব নোৱাৰিলো আৰু মই তেনেকে গুচি আহিলো। চবে দেখিলে শহুৰেকৰ মানুহটো ভালে পায় যে জোঁৱায়েকে তেওঁলোকৰ ছোৱালীজনীক ইমান ভাল পায়, সেইটোতো ভাল লগাই কথা সদায়। কিন্তু ৰত্নাৱলী এটা ডাঙৰ কথা কৈ দিলে যে এনেকুৱা অনুৰাগ, এনেকুৱা প্ৰেম আপোনাৰ যদি ৰামৰ প্ৰতি হলহেঁতেন, এনেকুৱা দুৰ্বাৰ গতিৰে যদি আপুনি প্ৰভু প্ৰাপ্তিৰ কাৰণে যদি জীৱনত কৰ্ম কৰিলেহেঁতেন, তেতিয়াহ'লে আপুনিতো প্ৰভুক পায়ে গ'লহেঁতেন সাক্ষাৎ, বুলি ক'লে। আৰু এই কথা শুনাৰ পিছত তুলসী গোস্বামী দৃঢ় মন হৈ গ'ল। তুমি সঁচা কথা ক'লা হে ৰত্নাৱলী। মই যদি তোমাৰ কাৰণে ইমান অনুৰাগী নহয় বোলে ঈশ্বৰৰ প্ৰতি অনুৰাগী হলোহেঁতেন, ঈশ্বৰক পাবৰ কাৰণে যদি ৰ'দ বৰষুণ কাটি কৰি যদি তেওঁক পাবৰ কাৰণে কৰ্ম কৰিলোহেঁতেন, মই আজিয়ে এই মুহূৰ্ততে সংকল্প ললো। ব্ৰাহ্মণ আছিলে, হাতত জল ললে, এনেকে সংকল্প লৈ পানী এৰি দিলে যে এই মুহূৰ্তত মই সকলো পৰিত্যাগ কৰিলো আৰু প্ৰভু প্ৰাপ্তিৰ সাধনাত আজিৰ পৰাই খোজ ললো। এই বুলি পিছুৱাই 2 খোজ পিছুৱাই আহি অৰণ্যলৈ গতি কৰিলে। আৰু সেই গোস্বামী তুলসীদাসে যেতিয়া ৰামৰ কথা কৈছিলে, সেই ৰামৰ কথা শুনিবৰ কাৰণে সাক্ষাৎ প্ৰভু ৰাম আৰু লক্ষ্মণ দুটি শিশু বালক হিচাপে সন্মুখত বহি থাকিছে তেওঁৰ চৰিত্ৰ শুনিবৰ কাৰণে। হনুমান সাক্ষাৎ মূৰ্তিমান হৈ ছদ্মবেশেৰে তাত কৃষ্ণ ৰামৰ কথা শুনিবৰ কাৰণে বিদ্যমান হৈ থাকিছে।